ওই মানুষ কিনা কইলে না ইয়াত আজিৰ পৰা ধৰি লওক বহুতবাৰ ইঞ্জিন এক্সিডেণ্ট হৈ আছে। ট্ৰেইন এক্সিডেণ্ট ইয়াত বহুত আমাৰ গাঁৱৰ মানুহে ধৰি লওক প্ৰটেষ্ট কৰিছে, কিন্তু ৰেল বিভাগে কোনো আজিলৈকে ইঞ্জিন এটা মানে গুৰুত্ব সহকাৰে তেখেতসকলে লোৱা নাই। ইয়াত এখন গেট লাগে, কিন্তু আজিলৈকে মানে ৰেল বিভাগে সেইটো ইণ্টাৰেষ্ট নিদিলে, চাই থাকে। কিন্তু আজিয়ে এক্সিডেণ্ট নহয়, ইয়াত হৈয়ে থাকে, যেতিয়া তেতিয়া ইয়াত এক্সিডেণ্ট হৈয়ে থাকে। কিন্তু চৰকাৰে হ'লেও এইটো চাব লাগিছিলে, বা ৰেল বিভাগে হ'লেও এই বস্তুটো অকণমান গুৰুত্ব সহকাৰে ল'ব লাগিছিলে। আজি যদি এই গেটখন থাকিলে নিশ্চয় আজি এইটো অঘটন নঘটিলেহেঁতেন। তেওঁ পাৰ হওঁতে খুন্দা মাৰি থৈ যায়। পাৰ হওক, কাৰণ ট্ৰেইনখন আহিছে যে ট্ৰেইনখনে কোনো আৱাজ দিয়া নাই, আৱাজ নিদিয়াৰ কাৰণে এইটো ঘটনা হ'ল। কাৰণ ৰেলখন আহিলে আপোনাৰ কমচে কম আপোনাৰ 20 মিটাৰ বা 30 মিটাৰ আগৰ পৰা সি ছিগনেল দিব লাগে, কিন্তু সেইদিনা এটা সি সংকেত দিয়া নাই। সংকেত নিদিয়াৰ কাৰণে আজি এইটো ঘটনা হ'বলৈ পালে। মোৰ আগতে ঘটনাটো হৈছে, ময়ো গাড়ীলৈ ওলাই অহাৰ পিছত আগে মই পাৰ হওঁতে মোৰ পিছে পিছে এইখন বাইকখন আহিছিলে। মই ঘূৰি চাওঁতে তাক ৰখিব ক'বই নাপালোঁ। পূৰা পিকআপত আহি মানে ট্ৰেইনখনে মহতিয়াই বাইকখন লৈ গ'ল। আৰু ইয়াত কোনো ক্ৰচিং নোহোৱাৰ কাৰণে কাৰোবাৰ এটা এক্সিডেণ্ট ডাঙৰ ডাঙৰ হৈছে। ইয়াৰ ব্যৱস্থা বহুত গাঁৱৰ মানুহে কাগজ পেলালে ক্ৰচিঙৰ কাৰণে, কোনো মানে ৰেলৱে বিভাগে কোনো এটা কমপ্লেইন নিদিয়ে, মানে হেৰি নকৰে। এইটো কাৰণে বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈছে। পিছে আমাৰ গাঁৱৰ বহুত গাড়ী মটৰ আছে, ইয়াত বহুত মানে ৰাতি দিনে পাৰ হ'বলৈ ঝামেলা। কাৰোবাৰ এটাও এক্সিডেণ্ট হৈছে, মাজতো এখন গাড়ী ইয়াত পল্টি মাৰিছে এক্সিডেণ্ট হৈ, কাৰোবাৰ এটাও এই মাজত এক্সিডেণ্টো হৈছে। এইটোৱে ক'বলগীয়া, ইয়াত কিবা এটা চৰকাৰে বোলে কিবা এটা চাব লাগে গেটৰ কাৰণে। ইয়াত এখন মাদ্ৰাছা আছে, স্কুল আছে। সেয়াই ওই মানুষ কিনা কইলে না ইয়াত আজিৰ পৰা ধৰি লওক বহুতবাৰ ইঞ্জিন এক্সিডেণ্ট হৈ আছে। ট্ৰেইন এক্সিডেণ্ট ইয়াত বহুত আমাৰ গাঁৱৰ মানুহে ধৰি লওক প্ৰটেষ্ট কৰিছে, কিন্তু ৰেল বিভাগে কোনো আজিলৈকে ইঞ্জিন এটা মানে গুৰুত্ব সহকাৰে তেখেতসকলে লোৱা নাই। ইয়াত এখন গেট লাগে, কিন্তু আজিলৈকে মানে ৰেল বিভাগে সেইটো ইণ্টাৰেষ্ট নিদিলে, চাই থাকে। কিন্তু আজিয়ে এক্সিডেণ্ট নহয়, ইয়াত হৈয়ে থাকে, যেতিয়া তেতিয়া ইয়াত এক্সিডেণ্ট হৈয়ে থাকে। কিন্তু চৰকাৰে হ'লেও এইটো চাব লাগিছিলে, বা ৰেল বিভাগে হ'লেও এই বস্তুটো অকণমান গুৰুত্ব সহকাৰে ল'ব লাগিছিলে। আজি যদি এই গেটখন থাকিলে নিশ্চয় আজি এইটো অঘটন নঘটিলেহেঁতেন।